অ ভকতৰ চৰণ ধূলি অলম আমি হিৰে তুলি অ ভকত ভোমোৰাই মধু পান কৰিছে গোবিন্দ কৃষ্ণ বুলি। আপোনাসৱক মৌৰ লগত তুলনা কৰিছে, ভকত মৌ। গতিকে আপোনাসৱৰ চৰণৰ ৰেণু যদি আমি অকণমান লৈ যাব পাৰোঁ তেতিয়াহ'লে আমাৰো বহুত পুণ্য আছে। সেইকাৰণে আমি পুনৰবাৰ আপোনাসৱৰ দুখানি চৰণত ভক্তিৰ সেৱা ভাগি অৰ্পণা কৰি পাঠৰ মাজলৈ অকণমান যাব বিচৰা হৈছে। আৰু ইয়াতে শাস্ত্ৰজ্ঞ বেদজ্ঞ দেউতাসকল আছে, গতিকে আপোনাসৱেও দুই এটি কথা আলোচনা কৰিব বুলি আমি আশা কৰিছোঁ। আপোনাসৱৰ পৰাও দুই এটি কথা শিকিব পাৰিলে আমিও কৃতাৰ্থ হওঁ। গতিকে তাৰ মাজেদি আমি পাঠৰ মাজলৈ অকণমান যাবলৈ বিচৰা হৈছে। কৃষ্ণ এতিয়া ভাগৱত তৃতীয় স্কন্ধ পাঠ হৈছে। পদবন্ধে দেউতা ইমান সুন্দৰকৈ পাঠ কৰি গ'ল। ভক্তি যোগ, ভক্তি যোগ, এই নাম যিটো শব্দ ব্ৰহ্ম, এই শব্দ ব্ৰহ্মটোতেই বহুত মানে এটা পজিটিভ এনাৰ্জি আছে ইয়াতে। ভক্তি বিয়োগ বুলি কোৱা নাই, ভক্তি যোগ বুলি কৈছে। অৰ্থাৎ ভক্তি সদায় যোগ হৈ হৈ গৈ থাকে, ভক্তি কেতিয়াও নকমে। কোনোবা এটা জনমত কোনোবাই যদি অকণমান ঈশ্বৰৰ গুণানুকীৰ্তন কৰিছে তেতিয়াহ'লে সেইকণ পুণ্যও বোলে কেতিয়াও কোনো কালে ক্ষয় নহয়। সেইখন সঞ্চিত পুণ্য হিচাপে তেওঁ জমা হ'বই হ'ব। সেইকাৰণেই পোনপ্ৰথমতেই ভক্তি যোগ বুলি শব্দটো ব্যৱহাৰ কৰিছে। সেইকাৰণে আমি ইয়াৰ পৰা বৰ সুন্দৰ সুন্দৰ দৰ্শন ল'ব পাৰোঁ যে ধ্ৰুৱ তেনেধৰণে বহু জনমৰ পুণ্যৰ ফলত তেওঁ পিছৰ জনমত যদিও ৰাজকুমাৰ হ'ল, কিন্তু 5 বছৰ বয়সতে ভগৱন্তক দৰ্শন পাইছিল। তেওঁ সেয়া কিন্তু সেই জনমৰ পুণ্য নহয়, আগৰ জনমৰ বহু পুণ্য তেওঁ জমা হৈ আছিল। গতিকে সেইকাৰণে তেওঁ যিখিনি সাধনা কৰিছিল, ভগৱন্তক যিখিনি ভক্তি কৰিছিল, সেই ভক্তিখিনি সদায় তেওঁৰ লগতো যোগ হৈ আহি আছিল। আহি থকাৰ কাৰণে তেওঁ ইহজন্মত 5 বছৰ বয়সতে ভগৱন্তক দৰ্শন পাবলৈ সক্ষম হৈছিলে। সেইকাৰণে কোৱা হৈছে যে ভক্তি যোগ। ইয়াতে কপিল প্ৰভু ভগৱন্তৰ 24টি অৱতাৰৰ ভিতৰত কপিল অৱতাৰ এটি অন্যতম অৱতাৰ, আপোনাৰ সকলোৱে জানে। গতিকে তেওঁ নিজৰ মাকক যিখিনি কথা কৈছিল সেই কথাখিনিকে পদবন্ধে ইতিমধ্যে পাঠ হৈছে। ইয়াতে কৈছে ভগৱন্ত নিগদতি শুনামাও দেৱহূতি এহি ধ্যানে যিটো মুক্ত ভৈলা দেহাকো নেদেখে আৰু কিবা আখে কিবা যায় কিবা আসনতো বহি ৰৈলা। তাৰমানে ইয়াৰ আগৰ অধ্যায়ত কপিল প্ৰভুৱে মাকৰ আগত এটি ভগৱন্তৰ ৰূপ বৰ্ণনা কৰিছিল, এটি সুন্দৰ ৰূপ বৰ্ণনা কৰিছিল। গতিকে সেইকাৰণে এই ভক্তি যুগৰ আৰম্ভণিতে তেওঁ কৈছে যে হে মা, মই যিটো ৰূপ তোমাক বৰ্ণনা কৰিলোঁ, সেই ৰূপটোক যদি কোনোবাই ধ্যানৰ দ্বাৰা বা হৃদয়ত তেওঁক ৰাখি এহি ধ্যানে যিটো মুক্ত ভৈলা, তেওঁ সেই ৰূপটোক যদি হৃদয়ত ধাৰণ কৰি ল'ব পাৰে তেতিয়াহ'লে তেওঁ কিন্তু এজন কি হ'ব বুলি কৈছে, যেন মধ্য মাতোৱালে কটিৰ বস্তকো সিটো আছে নাই একো নজানো। অৰ্থাৎ এজন সুৰাপায়ী লোকে তেওঁৰ শৰীৰত বস্ত্ৰ আছেনে নাই এই কথাটো যেনেকৈ বুজি নাপায়, ধৰিব নোৱাৰে, ঠিক তেনেকৈ ধৰণে ভগৱন্তত যিসকলে একান্তভাৱে ভক্তি কৰিব, হৃদয়ত ৰূপ ধাৰণ কৰিব, তেতিয়াহ'লে সেইজনৰো সেই তেনেধৰণৰ অৱস্থা হ'ব বুলি কৈছে যে দেহাকো নেদেখে আৰু তেওঁ নিজৰ দেহাটোকো দেহা বুলি নেভাবিব বুলি কৈছে। কিবা আখে কিবা যায় কিবা আসনতো বহি ৰৈলা। তেওঁ ক'ত আছে, কি কৰিছে, কি খাইছে, কি নাই খোৱা, এইখিনি কথাও কিন্তু তেওঁ গম নেপাব। আৰু ইয়াৰ উদাহৰণে হৈছে বলি।
বলিৰো মাজে মাজে তেনেকুৱা হয়, হয়নে বাৰু? বলিয়ে কেতিয়াবা নাচে, কেতিয়াবা গায়, কেতিয়াবা কান্দে, কেতিয়াবা হাঁহে। তাৰমানে তেওঁ অনবৰতে ভগৱন্তৰ কথাহে চিন্তা কৰি থাকে। ভগৱন্তত ইমান প্ৰেম ভাৱনাৰে ভক্তি ভাৱেৰে তেওঁ ভগৱন্তক পূজা সেৱা অৰ্চনা কৰে, ভক্তি কৰে। তো গতিকে তেওঁ সেই যিটো বলিৰ যিটো অৱস্থা, সেইটো অৱস্থাৰ কথা ইয়াত সুন্দৰকৈ কৈছে। তাৰপৰা ক'লে, যাৱে পূৰ্ব কৰ্ম থাকে তাৱে প্ৰাণ ইন্দিহমে, দেহা পুনু নাশ নুহি কয়, পাছে কৰ্ম নাশ ভৰিলে ভৌতিক শৰীৰ পৰে, তেৱে যোগী ব্ৰহ্মত মিলয়। যিসকল পূৰ্বজন্মৰ কৰ্মৰ বাসনা থাকে সেইসকল কি হয়, প্ৰাণ আৰু ইন্দ্ৰিয়ৰ সমে তেওঁলোকৰ দেহাবিলাক নাশ নহয় বুলি কৈছে। এইটো বহুত গভীৰ দৰ্শন আছে যে জীৱৰ মৰণ নাই, আমাৰ শৰীৰৰহে মৰণ আছে। গীতা শাস্ত্ৰত অৰ্জুনৰ আগত ভগৱন্ত কৃষ্ণই কৈছে যে হে অৰ্জুন, আত্মাটো কেতিয়াও মৃত্যু নাই। নৈনম চিন্দন্তি শস্ত্ৰাণি নৈনম দহতি পাৱক নচৈনম ক্লেদয়ন্তাপো ন শুচয়তি মাৰুত। হে অৰ্জুন, আত্মাৰ মৰণ নাই। আত্মাটোক কোনো কালে কেতিয়াও অস্ত্ৰই কাটিব নোৱাৰে, হস্তই কাটিব নোৱাৰে, জুয়ে পুৰিব নোৱাৰে, পানীয়েও তিয়াব নোৱাৰে আৰু বায়ুৱেও শুকুৱাব নোৱাৰে। অৰ্থাৎ আপোনাৰ মোৰ আত্মাটোৰ মৃত্যু নাই, দেহৰ মৃত্যু আছে। গতিকে সেইকাৰণে কৈছে, কিন্তু সেই দেহটো ইয়াত কৈছে যিসকলৰ কৰ্ম বাসনা থাকে, অৰ্থাৎ কৰ্মফল ভুগিবলগীয়া থাকে, সেইসকলে এটা নতুন শৰীৰ পায়, নতুন এটা দেহা পায়। আৰু সেই দেহাটোতে তেওঁলোকৰ কি হয়, এই প্ৰাণ আৰু ইন্দ্ৰিয়টোৰ দ্বাৰা তেওঁ কৰ্মফল ভুগিব লাগে বুলি কৈছে। সেইকাৰণে বাপাই সমস্ত আপোনাসবে এটি কথা মন কৰা ভাল যে আমি কোনোবাই যদি এটা বেয়া কাম কৰিছোঁ বা কোনোবাই যদি কিবা অপৰাধ কৰিছোঁ, ইয়াৰ পৰা কিন্তু আমি কোনো বাচিব নোৱাৰোঁ। আমি ভুগিব লাগিবই, যেনে কৰ্ম তেনে ফল। সেইকাৰণে গুৰুজনাই লিখিছে, মাধৱ গুৰুজনাই, আপুনি আপোন বন্ধু, আপুনি আপোন শত্ৰু, আপুনি আপোনাক ৰাখে মাৰে। সকলোখিনি আমাৰ নিজৰ লগতে আছে। আমি আনক দুখিলেও কাম নহ'ব, হয়নে নহয় বাৰু? না ভুক্তম ক্ষতে কৰ্ম কল্পকৌটি স্ৰতে অপি, অৱশ্যমেব ভুক্তৈবম কৃত কৰ্ম শুভাশুভম। হে নৰসকল, ভাল আৰু বেয়া কৰ্মৰ ফল ভোগ কৰিব লাগিবই। গতিকে আমি এই যি কৰ্ম বাসনা, এইখিনি ভুগিবৰ কাৰণে পুনৰ যাতে জন্ম হ'বলগীয়া নহয়, তাৰ কাৰণে কিন্তু ভাগৱতে আমাক উপায় দিব বা দিছে। তাৰপিছত ক'লে, সেইসকলৰ দেহা নাশ নহয়, পাছে কৰ্ম নাশ ভৰিলে ভৌতিক শৰীৰ পৰে, তেৱে যোগী ব্ৰহ্মত মিলয়। এতিয়া ভগৱন্তৰ সেই ৰূপটোক যদি কোনোবাই ভক্তি কৰিছে, ভগৱন্তৰ চৰণ দুখানিকে হৃদয়ত যদি ধাৰণ কৰি লৈছে, তেতিয়াহ'লে কি হ'ব? তেওঁসকলৰ পূৰ্বজন্মৰ কৰ্মৰ বাসনাবিলাক নাইকিয়া হ'ব, পাপবিলাক নাইকিয়া হ'ব। তাৱে প্ৰাণ ইন্দ্ৰিয়হমে দেহা পুনু নাশ নুহি কয়, সেইসকল কি হ'বগৈ লাষ্টত? তেৱে যোগী ব্ৰহ্মত মিলয়, আৰু সেই জীৱটো ব্ৰহ্মত লীন হ'ব বুলি কৈছে। গতিকে আমি কৰ্মবন্ধনৰ পৰা মুক্তি পাবলৈ হ'লে আমি হৰিনামৰ হেতু বান্ধিব লাগিব। বাপ সমস্ত এই কথাটো কৈছে। এই বৈকুণ্ঠতে বহি আছে প্ৰভু নাৰায়ণ, ও তাৰ সংগে বহি আছে বৈষ্ণৱ 12জন। এ যোৱা যদি বৈকুণ্ঠলৈ বন্ধু হবৈ, হৰি নামৰ হেতু বান্ধা
পাৰ হ'বলৈ। আপুনি মই এই সংসাৰৰ সাগৰৰ পৰা পাৰ হ'বলৈ হৰিনামৰ সেতু বান্ধিব লাগিব। আজি হৰিনামৰ সেতু, এয়া হৰিনামৰ সেতু। প্ৰভু ৰামচন্দ্ৰই শিলৰ সাঁকো বনাই দেখুৱাইছিলে, শিলৰ সেতু। কিন্তু আপুনি মই ৰাম নামৰ সেতু বান্ধিব লাগিব। তেতিয়া আমি কিন্তু এই সংসাৰ চক্ৰত ভ্ৰমণ কৰি থকা জন্ম মৃত্যু এই চক্ৰৰ পৰা মুক্তি পাবলৈ হ'লে হৰিনামৰ সেতু বান্ধাৰ বাহিৰে আমাৰ বেলেগ গত্যন্তৰ নাই। আমাৰ মনুষ্য শৰীৰটো পোৱাটো ইমান সহজ কথা নহয়। আমাৰ ভকত বৈষ্ণৱসকলে জানে এই কথাটো। সেইকাৰণে তেৰাসৱে নাম বুলি ক'লে নেৰেই, ভকত সংগ বুলি ক'লে নেৰেই, দহুবন কাটি কৰি হ'লেও আহিব চেষ্টা কৰে, যায়। 84 লক্ষ যোনি অতিক্ৰম কৰি মানুহৰ শৰীৰটো পায়। চতুৰ্থ স্কন্ধ ভাগৱতত লিখিছে এই কথাটো। দেৱ মনুষ্যত কীট পতংগত জগত মধ্যত স্বামী চৈধ্যয় ভুৱনে হেন থান নাহি জৈকে নতু যাওঁ আমি। তলত সপ্ত পাতাল আছে, অতল বিতল তলাতল সুতল আদিকে ধৰি 7খন পাতাল আছে বোলে। ওপৰত সপ্ত লোক আছে, ভুৱ স্বমহ জনতপ সত্য। এই 14 মানে যি ভুৱন আছে, এই ভুৱনত এনেকুৱা এটা জেগা নাই বোলে য'ত নেকি আপুনি মই যোৱা নাই। অৰ্থাৎ আপোনাৰ মোৰ জীৱটোৱে বোলে য'ত যোৱা নাই, এনেকুৱা এটা জেগা নাই বুলি কৈছে। তাৰমানে আপুনি মই কেতিয়াবা দেৱলোকতো জন্ম পাইছোঁ, কেতিয়াবা ব্ৰহ্মলোকতো জন্ম পাইছোঁ, কেতিয়াবা যক্ষ ৰক্ষ হৈছোঁ, কেতিয়াবা গন্ধৰ্ব হৈছোঁ, কেতিয়াবা প্ৰেত যোনিত জন্ম হৈছোঁ, ভূত পিশাচো হৈছোঁ, কেতিয়াবা এনেধৰণে ঘূৰি ফুৰা জীৱ হৈছোঁ, কেতিয়াবা গছ গছনি জীৱ হৈছোঁ, কেতিয়াবা কীট পতংগ হৈছোঁ, কেতিয়াবা মাছ কাছ হৈছোঁ, কেতিয়াবা মাটিৰ তলত থকা কেঁচু কুমতি হৈছোঁ। এইবিলাক হৈ 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 ঘূৰি 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 হতগুটি জন্মান্তৰে শুৱে মহাভাগ নৰ শৰীৰক জীৱে তেৱে পাৱে লাগ। এনেধৰণে বহু কোটি জনম ভ্ৰমণ কৰি 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 আহি 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 মানুহৰ শৰীৰটো পাইছে লাষ্টত। গতিকে এই মানুহৰ শৰীৰটো পাই পেলাই যদি কোনোবাই আকৌ যদি হৰি ভকতি নকৰে, শুদ্ধতালৈ আহিব নিবিচাৰে, তেনেহ'লে কিন্তু সেইসকল আকৌ সেই যোনিলে জন্মগ্ৰহণ কৰিব লাগিব। মনুষ্য নামৰ জীৱটোৰ 3টা প্ৰকাৰে গতি আছে বোলে বাবাই সমস্ত। এটা হৈছে স্থিৰ গতি, এটা হৈছে অধোগতি, আৰু এটা হৈছে ঊৰ্ধ্বগতি। স্থিৰ গতি হৈছে আপুনি মই মনুষ্য জন্ম পাই যিখিনি কৰ্ম কৰিলোঁ, সেই কৰ্মৰ দ্বাৰা পুনৰ আকৌ মনুষ্য শৰীৰটো পালোঁ, সেইটোক কৈছে স্থিৰ গতি। আৰু অধোগতি কৈছে যিখিনি কৰ্মৰ দ্বাৰা আমি মনুষ্য শৰীৰটো পায়ো পুনৰ আকৌ সেই নিজ যোনিত যাতে জন্ম হৈছোঁ, কুকুৰ মেকুৰী হৈছোঁ কৰ্মফলে, কিবা বেলেগ তামসিক যোনিত জন্মগ্ৰহণ কৰিছোঁ, এইটো অধোগতি বুলি কৈছে। আৰু ঊৰ্ধ্বগতি বুলি কৈছে আমাৰ জীৱটোৰ ঊৰ্ধ্বদৈহিক যাত্ৰা, অৰ্থাৎ প্ৰভু ভগৱন্তৰ চৰণলৈ যোৱা, এইটো ঊৰ্ধ্বগতি বুলি কৈছে। গতিকে এই 3 ধৰণৰ গতিৰ পৰা গতি পাবলৈ হ'লে আমি এনেধৰণে ভকতি মুকুতি ভগৱন্তৰ গুণনাম আৰু ভকতৰ চৰণ সেৱাত আমি ৰতি হৈ থাকিব লাগিব। তাৰপিছত ক'লে সেইসকল জীৱই এহি বুলি কৃপাময় মৌনে ৰহিল অন্ততই দেখি দেৱী পুচন্ত দুনাই আৱে বাপ ভক্তি যুগ বিস্তাৰী কহিউগ মুক যেনমতে বুজো অভিপ্ৰায়। এই ধৰণে সেই ভগৱন্তই কোৱা দেখি মাকে তেওঁক পুনৰ কৈছে যে হে বোপাই, আৱে বাপ ভক্তি যুগ বিস্তাৰী, মোক এতিয়া ভক্তি যুগৰ কথাকেইটা বিস্তৰভাৱে ক'ব লাগে। তাৰপিছত ক'লে আৰু যে জীৱবিলাক আছে, এই জীৱবিলাকৰ বিবিধ
সংসাৰ ভ্ৰমণনো কি? তামসিক যোনিত জন্মগ্ৰহণ কৰা যি তামসিক গতি, এই সমস্ত কথাখিনি মোক প্ৰপঞ্চী ক'ব লাগে বুলি কৈছে। আৰু এই কথাকেইটাকে জানিলে কি হ'ব? যাহাক জানিলে লোকে সমস্ত পাপত হন্তে বিৰকতি হৈবেক সাক্ষাৎ। এতিয়া আমি হৰিনাম শ্ৰৱণ কীৰ্তন কৰিলে, ভাগৱত শুনিলে আপোনাৰ মোৰ কিন্তু বিৰকতি ভাৱ আহিব লাগিব, বৈৰাগ ভাৱ আহিব লাগিব। তেতিয়া কিন্তু আমাৰ অলপ লাভ হ'ব। যদি বৈৰাগ ভাৱ নাহে তেতিয়াহ'লে কিন্তু ভকতি বৰ ভাল ধৰণে নিসিজিব। সেইকাৰণে ইয়াত কৈছে যে হে বোপাই, মোক ভক্তি যুগৰ কথাকেইটা সুন্দৰকৈ কোৱা আৰু জীৱবিলাকৰ সংসাৰৰ তামসিক গতিৰ বিষয়ে মোক কোৱা, যাতে এইখিনি কথা জানি সমস্ত জগত উদ্ধাৰ হ'ব পাৰে। তাৰপিছত পুনৰ তেওঁ কৈছে যে জাতহন্তে হুইয়া ভয় লোকে পুণ্য আচৰয় হেনকাল ঈশ্বৰৰ গতি কহিউক বিভাগীয়া যদি আছে বাপদায়া শুনি মই থাকোহো সম্পত্তি। গতিকে এই সমস্ত কথাখিনি যদি তোমাৰ কৃপা আছে বুলি ভাবিছা, দয়াৰ পাত্ৰ বুলি যদি ভাবিছা, তেনেহ'লে মোক এই কথাকেইটা ক'ব লাগে। আপোনাৰবৰ চৰণত আমি সেৱা জনাইছোঁ। আপোনাৰভাৱে পৰিৱেশটো অকণমান হুলস্থুলীয়া নকৰিব, নহ'লে বৈকুণ্ঠলৈ আহি আপোনাৰভাৱে যদি ঘৰুৱা কথা বা কিবা কথা পাতে তেনেহ'লে কিন্তু পাপ হয় বা সমস্ত। এইটো নকৰিব। কওঁতাজনৰো পাপ হ'ব আৰু শ্ৰৱণ কৰোঁতা সকলোৰো পাপ হ'ব, এইটো অপৰাধ হয়। গতিকে আপোনাৰভাৱে পৰিৱেশটো যদি অকণমান নিয়মানুবাদিতা বজাই ৰাখে, তাৰ কাৰণে আমি আপোনাৰভাৱৰ চৰণত সেৱা জনাইছোঁ। কৃষ্ণ কৃষ্ণ। আমি ভাগৱতৰ পাঠ আৰম্ভণি কৰাৰ আগমুহূৰ্ততে আমি সমূহ বা পাই যুৱক যুৱতী, কণ কণ মইনী সমূহ চৰণত আমি সেৱা নিবেদিছিলোঁ যে আমি একেবাৰে চালুকীয়া আমাৰ পুত্ৰস্বৰূপ যুৱবাপ আহিছে। হয়তো আমাৰ পাঠ আৰু আলোচনাত অকণমান নিৰাপত্তা প্ৰয়োজন হয়, য'ত নেকি আমি ভগৱন্তৰ গুণানুকীৰ্তন আজি আমি দৃঢ়তাৰে শ্ৰৱণ কৰিবৰ কাৰণে আমি আহিছোঁ। গতিকে এনেকুৱা মহাপুণ্য আমাৰ এই জীৱনত আজিৰ দিনটোৰ বাহিৰে হয়তো আমি আৰু নাপাম। সেয়েহে আমি পুনৰবাৰ পাঠৰ আসনৰ পৰা আপোনাৰ সবৰ চৰণত আমি সেৱা নিবেদিছোঁ। অকণমান পাঠভাগ আগবঢ়াই নিয়াত আমাক সহায় সহযোগ কৰক। কোনেও যাতে গ্ৰাম্য কথা পাতি শুনি থকা বা পাই সকলোকক যাতে অসুবিধাত নেপেলায়। কৃষ্ণ। মই জ্ঞান আন্ধাৰ মাজে শয়ন কৰিয়া আছে, শান্ত হোৱা জীৱ জগতৰ তা সম্বাক কৰি দয়া উদয় ভোলা তুমি যুগ পন্থ প্ৰকাশ ভাস্কৰ এতেকে জানিলো মই ইবাৰ সমস্তে লোক উদ্ধাৰ কৰিবা কৃপাময় হৰি মোৰ মহাধন্য আছে অসংখ্যাত পুণ্য হেন প্ৰভু ভোলা হাত নয় হীৰাম মৈতে অবুলন্ত এহি মাটিৰ সুন্দৰ পানী
শুনি প্ৰভু কপিল ঈশ্বৰ কৃপায়ে পীড়িত হোৱা মাতিলন্ত প্ৰশংসিয়া কুশলক চিন্তি উলোকৰ ভগৱন্ত নিগদতি ধন্য ধন্য মহামতি মনোৰনন্দিনী মোৰ মাও ভালত ভৈলা মতি সংসাৰত ৰিলাৱাতি তুষ্ট ভৈল দেখি তজু ভাও শুনিও ভাবিনি আবে প্ৰশ্নৰ উত্তৰ কহোঁ ভক্তি পুন বহু বিধনয় কিন্তু পুৰুষৰ ফল সংকল্পনুসাৰে ভক্তি নানামতে ভেদ হয় পৰক মাৰিবে পতি মনত সংকল্প কৰে দম্ভ বা মচ্চৰ অতিশয় এহি মতে ভক্তি মুত কৰিলে তামস ক্ৰোধ ভেদ তিনিতে আশ্ৰয় কৃষ্ণ কৃষ্ণ। এতিয়া পদবন্ধে পুনৰ মাকে কপিল প্ৰভুক কৈছে যে হে বোপাই অজ্ঞান আন্ধাৰৰ মাজে শয়ন কৰিয়া আছে শ্ৰান্ত হৈয়া জীৱ জগতৰ তাখম্বাক কৰি দয়া উদয় ভৈলাহা তুমি যুগপন্থ প্ৰকাশ ভাস্কৰ। যে তুমি এই অজ্ঞান আন্ধাৰত বুৰ গৈ থকা অজ্ঞান আন্ধাৰত শয়ন কৰি থকা অৰ্থাৎ শুই থকা এই জীৱ জগতক উদ্ধাৰৰ হেতু তুমি ভাস্কৰ অৰ্থাৎ তেওঁ অৱতাৰ ধাৰণ কৰিছা। গতিকে এইবাৰ তোমাৰ মুখমণ্ডল দেখি মই বুজিব পাৰিছোঁ জানিব পাৰিছোঁ যে এইবাৰ তুমি নিশ্চয় জগতক উদ্ধাৰ কৰিবা আৰু তাৰ কাৰণে অৱতাৰ ধাৰণ কৰিছা। আৰু ময়ো ধন্য হৈছোঁ যে মোৰো কিজানি হয়তো অসংখ্য পুণ্য আছিল, এই পুণ্য থকাৰ কাৰণে মোৰ পুত্ৰৰূপে তুমি অৱতাৰ ধাৰণ কৰিছা। এনেধৰণে তেওঁ ভগৱন্ত কপিলৰ ওচৰত প্ৰাৰ্থনা জনাইছে। তাৰপিছত ক'লে মৈত্ৰেয় বুলন্ত এহি মাতৃৰ সুন্দৰবাণী শুনি প্ৰভু কপিলেশ্বৰ কৃপায়ে পীড়িত হৈয়া মাতিলন্ত প্ৰশংসিয়া কুশলক চিন্তিও লোকৰ। মাকৰ এই প্ৰশ্নকেইটা শুনি কপিল প্ৰভুৱে মাকক উদ্দেশ্যি এই কথাকেইটা উত্তৰ দিবলৈ ইতিমধ্যে আৰম্ভ কৰিছে। যে ভগৱন্তই কৈছে ধন্য ধন্য মহামতী মনোৰ নন্দিনী মূৰ মাও। হে মা তুমি ধন্য, তুমি ধন্য মা। তোমাৰ যিটো মতি, এই মতিৰ দ্বাৰা বা এই প্ৰশ্নৰ দ্বাৰা সংসাৰত তৰিব পাৰিব জীৱবিলাকে, এই কথাটো জানি মই বৰ সুখী হৈছোঁ। অৰ্থাৎ তুমি যিকেইটা প্ৰশ্ন কৰিলা এই প্ৰশ্নকেইটা সংসাৰতে হাৰ। এই প্ৰশ্নকেইটাৰ উত্তৰ যদি কোনোবা জীৱই জানিব পাৰে বুজিব পাৰে তেতিয়াহ'লে কিন্তু তেওঁলোকে সংসাৰ বন্ধনৰ পৰা
মুক্তি পাব পাৰে। এনেধৰণে তেওঁ কৈছে। গতিকে আমি এই বিষয়টোৰ পৰা চমুকৈ এটি দৰ্শন পাওঁ যে আমি যদি কেতিয়াবা সৎসংগ ভকতসংগ পাওঁ, কোনোবা এজন বিজ্ঞ দেউতা লগ পাওঁ, তেতিয়াহ'লে আমি তেওঁৰ পৰা দুটামান ভকতি কথাহে আয়ত্ত কৰিব লাগে, বা নজনা কথা দুটামানহে আমি আলোচনা কৰাৰ প্ৰয়োজন আছে। বিষয় বাসনা কথা পিছত আলোচনা কৰিলেও হ'ব, কিন্তু বিজ্ঞজন আহিলে আপুনি মই তেওঁৰ চৰণত অকণমান হ'লেও সেৱা জনাই ক'ব লাগিব, বোলে দেউতা আপুনি মোক এইকেইটা কথা বুজাই দিয়কচোন। তাৰমানে আপুনি মই ভালৰ কাৰণে চিন্তা কৰিব লাগিব, সমাজৰ কাৰণে চিন্তা কৰিব লাগিব, দহোজনৰ উপকাৰৰ কথাটো আমি চিন্তা কৰিব লাগিব। এতিয়া কপিল মাকে তেওঁ সোধা নাই, বেলেগ কথা সোধা নাই, কিন্তু জীৱতৰণৰ কথাকেইটাহে সুধিছে। গতিকে আপুনি ময়ো সমাজৰ কাৰণে, জীৱতৰণৰ কাৰণে, উপকাৰৰ কাৰণে আমি কিন্তু কথাকেইটা আলোচনা কৰাৰ প্ৰয়োজন আছে। তাৰপিছত তেওঁ ক'লে, হে মা, শুনিও ভাবিনি আৱে প্ৰশ্নৰ উত্তৰ কহোঁ, ভক্তি পুনো বহুবিধ নয়, কিন্তু পুৰুষৰ ফল সংকল্পৰ অনুসাৰে ভক্তি নানামতে ভেদ হয়। এতিয়া কৈছে যে হে মা, তুমি শুনাচোন, যে ভক্তি বহু প্ৰকাৰৰ নহয়, কিন্তু পুৰুষৰ অৰ্থাৎ জীৱবিলাকৰ মতি অনুসাৰে মানে ভক্তিৰ নানামতে ভাগ ভাগ হয় বুলি কৈছে। তাৰ পিছতে ক'লে, পৰক মাৰিবে প্ৰতি মনত সংকল্প কৰে, দম্ভ বা মৎস্য আতিশয়, এহি মতে ভক্তিমূত কৰিলে তামস হয়, কুধ ভেদ তিনিতে আছো। এতিয়া আপোনা হবে বা আমি হবে যদি কাৰোবাক হিংসা কৰি, কাৰোবাৰ অন্যায়টো কথা চিন্তা কৰি, কাৰোবাৰ বেয়া কথাটো চিন্তা কৰি আপুনি মই যদি হৰিক ভজনা কৰিছোঁ বা ভক্তি কৰিছোঁ, তাৰ পৰা কিন্তু বৰ বেছি এটা লাভ নহ'ব। আমাক কৈছে এই পাঠে ইতিমধ্যে কৈ গ'ল যে ইয়াত হিংসা ভাৱনা সোমাই আছে। আপোনাক মাৰিবলৈ মই যদি ক'ৰবাত চাকি ধূপ বন্তিও জ্বলাইছোঁ, এইটো হিংসাতে পৰিলে। কাৰোবাক হত্যা কৰি, কাৰোবাক অন্যায় কৰি আপুনি মই যদি নামঘৰত প্ৰাৰ্থনা কৰিছোঁ, ভকতৰ ওচৰত সেৱা লৈছোঁ, বোলে মোক ক্ষমা কৰি দিব দেই প্ৰভু, বা তেওঁ মোক এইখিনি কৰি আছে, তেওঁৰ কাৰণে তুমি চকু মেলি চাবা দেই প্ৰভু, এনেধৰণে যদি আমি ভগৱন্তক গোচৰ দিবলৈ যাওঁ, তেতিয়াহ'লে সেই ভক্তিটোক তামস ভক্তি বুলি কৈছে। ইয়াৰ পৰা জীৱৰ কল্যাণ নাই, কাৰণ তাত হিংসা আছে, ক্ৰোধ ভেদ তিনিতে আছে। তাৰমানে তাত হিংসা ভাৱ আছে, ক্ৰোধ ভাৱ আছে আৰু ভেদ ভাৱ আছে। গতিকে আমি ভগৱন্তক পাবলৈ হ'লে নিৰ্মল ভাৱনাৰে, পবিত্ৰ এটা প্ৰেম ভাৱনা লৈ আমি আগবাঢ়িব লাগিব। আমি সকলোকে সমান দৃষ্টিৰে চাব পাৰিব লাগিব, কাৰণ আমাৰ দেহবিলাক পাৰ্থক্য আছে, দেহৰ পাৰ্থক্য, আত্মাৰ পাৰ্থক্য নাই। আমি সকলো একেটা মাছৰে কণী, আমি সকলো এক ঈশ্বৰৰে সন্তান, কোনো কাৰো পৰ নহয়, কোনো কাৰো আপোনো নহয়।